মাৰ্চ মাহৰ 10 তাৰিখ ফাগুন মাহৰ 25 তাৰিখে আমাৰ বিশ্ব শান্তিৰ বাবে 24 ঘণ্টা কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তনৰ আয়োজন কৰা হৈছে আৰু তাত আমাৰ বহু ভকত বৈষ্ণৱ আহিব আৰু আমাৰ পৰম কৃপালু পৰম পূজনীয় কৃষ্ণগুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভু আমাৰ উপস্থিত হ'বহি সেয়েহে আমি আজি গোটেই ভকতখিনি লগ হৈ কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজৰ ফালৰ পৰা আমি ৰোডটো মেৰামতি কৰিছোঁ যেন ভকতখিনিৰ সহজ সুবিধা হয় আৰু লগতে আমাৰ ৰাইজৰো যেন সুবিধা হয় এই উদ্দেশ্যে আজি আমি ইয়াত এইখিনি কৰিছোঁ আমাৰ শিয়ালমাৰী নামঘৰত হ'ব শিয়ালমাৰী কৃষ্ণগুৰু সেৱাশ্ৰম আমাৰ ভকত সজ্জনে থাকিব বেলেগ আমি বিশেষ হেৰি কৰা নাই গুৰুজনা যিহেতুকে চাওক এই ৰাস্তাটো আজি বহু বছৰ হ'ল মানে ৰাস্তাটোৰ কামটো কৰিছে কৰি পেলাই মানে আধৰুৱা কৰি থৈ দিছে সৰুপেটাৰ পৰা যিটো আনন্দ বজাৰ যোৱা মূল পথ এই পথেদি বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী শিশু বৃদ্ধ বনিতা বা ধৰি লওক ৰোগী বেমাৰী খেতিয়কবিলাকে উৎপাদিত সামগ্ৰী বজাৰত নিয়াৰ কাৰণে শাক পাচলি বিক্ৰী কৰাৰ কাৰণে এইটো এটা মূল পথ এই পথটো বাৰিষাৰ এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হয় তাৰমানে ভয়ংকৰ মানে কেতিয়াবা এটা দুৰ্ঘটনা সংঘটিত হ'ব পাৰে সেইকাৰণে প্ৰশাসনক আমি অনুৰোধ পথছোৱা যাতে সোনকালে মেৰামতি কৰি দিয়ে যিহেতু আমাৰ এইটো মূল এটা পথ গতিকে এইটো সোনকালে মেৰামতি কৰি দিব লাগে ৰাইজৰ সুবিধাৰ্থে হয় 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 আমি তাৰমানে কৃষ্ণগুৰু আন্তৰ্জাতিক আধ্যাত্মিক যুৱ সমাজৰ হয় শিয়ালমাৰী চকৰ পৰা আমি এই কামখিনি মেৰামতিৰ কামখিনি কৰিব লগা হ'ল বিশেষ কাৰণত বিশেষকৈ আমাৰ অহা সোমবাৰে কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন 24 ঘণ্টীয়া আৰম্ভ হ'ব এই অখণ্ড পালনামত বিভিন্ন ঠাইৰ পৰা ভকত বৈষ্ণৱ আহিব লগতে আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু গুৰুজনা স্বয়ং নিজে আহিব গতিকে এই পথছোৱা আমি সেইকাৰণে মেৰামতি কৰিছোঁ যিহেতু বহুত বেয়া হৈ আছে ৰাস্তাটো সেইটোৱে আমি উদ্দেশ্য লৈ আমি কামখিনি শ্ৰমদান কৰিছোঁ আজি বাকী আধৰুৱা কামখিনি চৰকাৰে অতি সোনকালে কৰি দিলে ৰাইজৰ সুবিধা হ'ব সেইখিনি গুৰুত্বপূৰ্ণ পথ যিহেতু ইয়াতে বহুত স্কুল আছে কলেজ আছে ল'ৰা ছোৱালীৰ কাৰণে বাৰিষাত বহুত অসুবিধা হয় বাকী এইটো BPF চৰকাৰৰ দিনত কৰিছিলে এতিয়া নতুন চৰকাৰে এই কামখিনি কৰা নাই এইটো কামটো কৰি দিলে নতুন চৰকাৰে কৰি দিলে ভাল হয় ৰাস্তাটোৰ মাজে মাজে একদমবাৰে আধৰুৱা হৈ আছে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ইয়াতে কেতিয়াবা ভয়ংকৰ দুৰ্ঘটনাৰ সৃষ্টি হ'ব পাৰে সেইকাৰণে ব্যৱস্থা ল'ব লাগে প্ৰশাসনে এটা বৃহৎ এটা অঞ্চল এই বৃহৎ অঞ্চলৰ পৰা মানে উৎপাদিত যি খেতিয়কসকলৰ যি মূল বজাৰৰ যে উৎপাদিত সামগ্ৰী বজাৰত নিয়াৰ কাৰণে বহুত অসুবিধাৰ সৃষ্টি হ'ব যিহেতু পথ কৃষি প্ৰধান অঞ্চল পথৰ ওপৰতে যিহেতু পথটো যদি ভাল হয় আমাৰ ভাল হয় গতিকে ৰাইজৰ সুবিধাৰ্থে কৰি দিব লাগে এইটো